মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ সাধুকেইটিৰ লগতে প্ৰশ্ন উত্তৰসমূহো আলোচনা কৰিম। তোমালোকে প্ৰত্যেকটি ভিডিঅ' চাই যাবা আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে তেনেহ'লে নিশ্চয় তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে চাগে আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰিবা। ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আহাচোন আজি আমি প্ৰথম সাধুটি আলোচনা কৰিম। কিনো আছে তাকে চাওঁ। তোমালোকে নিশ্চয় দেখিছা ইয়াত সাধু কেইটি আছে, 11টা সাধু আছে। তাৰে প্ৰথম সাধুটি আছে খুৰী ছাগলী। আহাচোন কিনো আছে তাকে আমি চাওঁ। এটা মানুহে এদেশৰ পৰা আন এখন দেশত বেচিবলৈ এজাক ছাগলী লৈ গৈছিল। বাটত যাওঁতে জাকৰে ছাগলী এজনী এঠাইত উজুটি খাই পৰি খুৰা হৈ পৰিলত মানুহটোৱে তাইক তাতে এৰি থৈ আনবোৰ ছাগলী লৈ গুচি গ'ল। সি য'ত খুৰী ছাগলীজনী এৰি থৈ গৈছিল সেই ঠাইডোখৰ বাটৰ ওচৰতে কোনো মানুহৰ ঘৰ বাৰী নাছিল। য'ত মানে ছাগলীজনী এৰি থৈ গৈছিল মানুহজনে, সেইখিনি জেগাত মানে কোনো মানুহৰ ঘৰ নাছিলে। বৰ অগাধ হাবি, ডাঙৰ মানে একদম হাবিৰ জংঘলে ভৰা আছিলে। গধূলি হ'লত ছাগলীজনীয়ে নিৰুপায় হৈ খুৰাই লাহে লাহে গৈ হাবিত সোমাই কোনোমতে এটা টিলাত উঠি ৰ'ল। তাৰপাছত কি কৰিলে চোৱাচোন, ৰাতি শিয়াল এটা সেইপিনে যাওঁতে দেখিলে যে তাত দীঘল দাঢ়িৰে কিবা জন্তু এটা আছে। শিয়ালটোৱে ওচৰ চাপি আহি ছাগলীক মাত লগালে। তাৰপাছত চোৱাচোন, লম লম দাঢ়ি ঘনে কৰে বিলা, এইহেন পুৰুষে খাতে বনবা। ছাগলীয়ে গলগলীয়া মাতেৰে উত্তৰ দিলে, বাঘ খাওঁ, ঘোং খাওঁ আৰু খাওঁ হাতী, আপোনাৰ আনন্দত ফুৰো দিনে ৰাতি। শিয়ালে এই উত্তৰ শুনি ভাবিলে, কি ভয়ানক, এইটোতো কম জন্তু নহয়, ই হেনো বাঘো খায় ঘোঙো খায়। আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীৰতো কথাই নাই। ইয়াকে ভাবি তাৰ পৰা লৰি পলাই ভালুকৰ কাষ পালেগৈ। সি ফোপাই জোপাই ভালুকক ক'লে, ককা বৰ অথন্তৰ মিৰিল, ইয়াত এটা কিবা ভয়ংকৰ জন্তু ওলাইছেহি। অথন্তৰ মানে বুজি পাইছে চাগে, যে বেয়া অৱস্থা আৰু বিপদ আৰু তেনেকুৱা টাইপৰ। সি হেনো আমাৰ নিচিনা সৰু সৰু জন্তুটো খায়েই, আপোনালোকৰ নিচিনা ভয়ক প্ৰাণীকো খায়, তাৰমানে ডাঙৰ ডাঙৰ প্ৰাণীকো খায়, ভয়ংকৰ মানে একদম। আৰু পেটতে হাত ভৰি লুকোৱা কথা, বোলে বাঘ আৰু হাতীকো খায়। তাৰপাছত চোৱাচোন কি ক'লে, ভালুকে শিয়ালৰ কথা শুনি বলচোন চাওঁগৈ, সেইটোনো কি জন্তু ওলাইছেহি, এই বুলি খুৰী ছাগলীৰ ওচৰ ওলালহি। শিয়ালে দূৰৰ পৰাই ছাগলীজনীক আঙুলিয়াই দেখুৱাই দিয়েই পলাল। ভালুককো ছাগলীয়ে সেইদৰে উত্তৰ দিলত ভালুকে ভয় খাই তাৰ পৰা গুচি গৈ সেই কথা বাঘক ক'লে। তাৰপাছত চোৱাচোন কি হ'ল, বাঘে শুনি অপমান পাই গুজৰি গুমৰি ছাগলীৰ ওচৰ পালেগৈ আৰু ছাগলীজনীয়ে কি কৰিলে, বৰকৈ দাঢ়ি জোকাৰি ওপৰত কৈ অহাৰ দৰে গলগলীয়া মাতেৰে উত্তৰ দিলত বাঘেও ভয় খাই গুচি গ'ল। এনেতে সেই পিনেদি এটা দঁতাল হাতী নিজৰ জাকেৰে সৈতে যাওক। দঁতালে সুধিলে, হে দেউ, আপোনাক তুতি কৰি মাতিছোঁ। তুতিটো বুজি পাইছে চাগে, যে প্ৰাৰ্থনা কৰি, হয়নে নহয় বাৰু, প্ৰাৰ্থনা কৰি মাতিছোঁ, আপুনি কোন কওক। ছাগলীয়ে উত্তৰ দিলে, মই সিংহৰ মাহীয়েক। এই কথা শুনি দঁতালে আঁঠু কাঢ়ি সুৰ তুলি
বহিলত ছাগলীজনীয়ে 3 ঠেঙেৰে জাপ মাৰি তাৰ পিঠিত উঠি তাই ক'লে, শুন গজেন্দ্ৰ, তই মোক সিংহৰ ওচৰলৈ লৈ বল। ছাগলীজনীক পিঠিত লৈ সি সিংহৰ ওচৰ পালেগৈ। হাতীটো বহিলত তাৰ পিঠিৰ পৰা ছাগলীজনী নামি তাক আঁতৰি থিয় হ'বলৈ ক'লে। হাতী আঁতৰি গ'লত ছাগলীয়ে লাহে লাহে সিংহৰ ওচৰ চাপি সিংহক সেৱা জনালে। সিংহই তাইক তই কোন বুলি সুধিলত আগৰ পৰা গুৰিলৈকে তাই সকলো বৃত্তান্ত সিংহৰ আগত বৰ্ণাই শেষত ক'লে, মহাৰাজ, মই আপোনাৰ মাহীয়েক বুলি আপোনাৰ নামৰ বলত কোনোমতে ৰক্ষা পাইছোঁ। এতিয়াও আপুনি মোক অভয় দি ৰাখিলেহে ৰখা। তাৰমানে অভয় বুলি কওঁতে বুজি পাইছে চাগে, মানে ভয় নকৰা আৰু মানে সাহস দি ৰাখিলেহে ৰখা, নহ'লে মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এই হাবিত ফুটে উৰি যাব, মানে ফু কৰোঁতেই মানে উৰি যাব আৰু। তাৰ পাছত চোৱাচোন, তোক কোনেও একো কৰিব নোৱাৰে, মানে ইচ্ছামতে অকণমান আগুৱাই গ'লোঁ। এই কথা শুনি সিংহই সন্তোষ পাই খুৰী ছাগলীক অভয় দি ক'লে, মানে সাহস দি ক'লে আৰু যে তই কোনো ভয় নকৰিবি, তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই বৈ ফুৰ, তোক কোনেও একো কৰিব নোৱাৰে। তেতিয়াই পৰা সেই খুৰী ছাগলীয়ে সেই বনতে বুঢ়ী হৈ নমৰালৈকে নিজৰ ইচ্ছামতে খাই বৈ ফুৰিছিল। সাধুটোৰ পৰা চোৱাচোন এই বাক্যশাৰী দিছে, ইমান ধুনীয়া সুন্দৰ বাক্যশাৰী লিখি দিছে। সাধুটোৰ শেষত মহৎ লোকৰ নামৰ জহত সৰু লোকে থাকে সুখত। এতিয়া চোৱাচোন, কিছুমান মহৎ লোকৰ নাম লৈ সাধাৰণ কিছুমান মানুহ সুখত থাকে, সেই কথাষাৰ আমি সাধুটোৰ পৰা গম পালোঁ। সাধুটো তোমালোকে নিজে পঢ়িবা, লগত নিশ্চয় তোমালোকৰ কিতাপ আছে। আজি ভাবিলোঁ প্ৰশ্ন উত্তৰসমূহ ইয়াৰ লগত তোমালোকক উত্তৰসমূহ শ্বেয়াৰ কৰিম, কিন্তু এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, তোমালোকেও আমনি পাবা। সেয়ে নেক্সট তাৰ পাছৰ ভিডিঅ'তে তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ দিম, তোমালোকে চাবা। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আকৌ। ঠিক আছে বাৰু, আজিলৈ সামৰিছোঁ, ধন্যবাদ। আৰু পাছফালৰ পৰা হয়তো কিবা শব্দ আহি থাকিব পাৰে, তাৰ বাবে ক্ষমা খুজিছোঁ তোমালোকক। অলপ প্ৰব্লেম হৈ আছে, সেয়ে বেয়া নাপাবা তোমালোকে। ধন্যবাদ।